নমস্কাৰ বন্ধুসকল, আকৌ এবাৰ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেল RK Sir ক্লাছত। আজি আমি HS লেভেলৰ সায়েন্সৰ কাট অফ লৈ আহিছোঁ। বহুতো কেণ্ডিডেটে মোক সুধি আছিলে আৰু ইউটিউবৰ পল বা এনে যিবিলাক পোষ্ট দি আছিলোঁ তাত কমেণ্ট কৰি আছিলে যে সায়েন্সৰ কাট অফ এটা লাগে। তো আজি আমি সায়েন্সৰ কাট অফ ভিডিঅ' লৈ আহিছোঁ আৰু থাম্বনেলত আপোনালোকে সঁচাকৈ দেখা পাইছে কেৱল 55 নম্বৰটো সায়েন্সৰ কেণ্ডিডেটসকলে চাকৰি পাব পাৰে। গতিকে আহক আমি ভিডিঅ'টোলৈ আগবাঢ়োঁ। তো ইয়াতো ফেক্টৰখিনি আগৰ নিচিনাই থাকিব, খালি কেইটামান ডিছকাছ কৰিম যে নাম্বাৰ অফ ভেকেঞ্চিজ, সায়েন্সৰ নাম্বাৰ অফ ভেকেঞ্চিজ 578 আছে। এইটো আমি ইয়াতে দেখিলে দেখা পাম। ইয়াত আমি যোনটো আমাৰ এডভাৰটাইজমেণ্ট আছিলে এইটো ইয়াত লিখা আছে 578 ভেকেঞ্চি আছে আমাৰ সায়েন্সৰ কাৰণে। ঠিক আছে, এতিয়া আমি কাট অফলৈ আগবাঢ়োঁ। কাট অফটো চাওক, বিভিন্ন কেটাগৰী ৱাইজ যোৱা বছৰ যোনটো কাট অফ আছিলে লাষ্ট ইয়াৰ কাট অফৰ পৰা কমিবই, এইটো বাঢ়ি নাযায়। যিবিলাক আমি কাট অফ ডিছকাছ কৰিছোঁ চবতে প্ৰায় কমা দেখা পাইছোঁ আৰু এইটোতো সায়েন্সৰ ক্ষেত্ৰতো এই বস্তুটো একে থাকিব যে যোৱা বছৰ যোনটো কাট অফ আছিলে সেইটোতকৈ কমিবই। যোৱা বছৰ জেনেৰেলৰ কাৰণে সায়েন্সৰ কাট অফ আছিলে 118.5 আৰু এই বছৰ এইটো 98ৰ পৰা 108ৰ ভিতৰত থাকিব। জেনেৰেল ওমেন্সৰ কাৰণে যোৱা বছৰ কাট অফ আছিলে 108 আৰু এই বছৰ জেনেৰেল ওমেন্সৰ কাৰণে 94ৰ পৰা 104 লৈকে কাট অফ থাকিব সায়েন্সৰ। OBC MOBCৰ আছিলে 111 আৰু এই বছৰ এইটো 93ৰ পৰা 103 লৈকে থাকিব। OBC MOBC ওমেন্সৰ কাৰণে যোৱা বছৰ আছিলে 100.5 আৰু এই বছৰ এইটো 88ৰ পৰা 98ৰ ভিতৰত থাকিব লাগে। আৰু SCৰ কাৰণে যোৱা বছৰ আছিলে 105, এই বছৰ এইটো 88ৰ পৰা 98 লৈকে থাকিব লাগে। তেনেকৈ SC ওমেনৰ কাৰণে যোৱা বছৰ এইটো কাট অফ আছিলে 94.5 আৰু এই বছৰ থাকিব লাগে 83ৰ পৰা 93 লৈকে। ST প্লেনৰ কাৰণে যোৱা বছৰ আছিলে কাট অফ 102, এই বছৰ এইটো 80ৰ পৰা 90 লৈকে থাকিব লাগে। ST প্লেন ওমেনৰ কাৰণে যোৱা বছৰ 94.5 আছিলে আৰু এই বছৰ 70ৰ পৰা 80 লৈকে থাকিব। আৰু ST হিলছৰ যোৱা বছৰ আছিলে 81, যোনটো নেকি এই বছৰ 65ৰ পৰা 75 লৈকে থাকিব পাৰে। আৰু ST হিলছ ওমেন্সৰ কাৰণে যোৱা বছৰ কাট অফ আছিলে সায়েন্সৰ কেণ্ডিডেটৰ কাৰণে 75 আৰু এই বছৰ এইটো 55ৰ পৰা 65 লৈকে থাকিব পাৰে। তো এইকাৰণে আমি কৈছিলোঁ যে 55 নম্বৰতো সায়েন্সৰ কেণ্ডিডেটে পাছ কৰিব পাৰে। ঠিক আছে, এইটো আমাৰ কাট অফ আছিলে আৰু এই কাট অফটো আমি নিৰ্ধাৰণ কৰোঁতে যিবিলাক আমি আগৰ ভিডিঅ'বিলাকতো ডিছকাছ কৰিছোঁ তেনেকেই আমি প্ৰচেছটো ফ'ল' কৰিছোঁ। আমি বিভিন্ন ধৰণৰ ইউটিউব চেনেলছ দেখিছোঁ, তাৰ পৰা আমি কাট অফবিলাক এনালাইচিছ কৰিছোঁ আৰু নিজেও যোৱা বছৰৰ কাট অফ আৰু বিভিন্ন ইউটিউব চেনেলৰ কাট অফৰ এভাৰেজ আৰু তাৰপিছত আমাৰ নিজা অলপ ষ্টাডি কৰি ষ্টুডেণ্টসকলৰ লগত কথা পাতি সেই মৰ্মে আমি কাট অফটো নিৰ্ধাৰণ কৰিছোঁ। তো আমি আশা কৰোঁ যে আমি যোনটো কাট অফ আমি ৰেঞ্জ দিছোঁ অৰিজিনেল কাট অফটো তাৰ ভিতৰতে থাকিব। তো আহক আমি এতিয়া আমি কি কৰিম, আমাৰ যোনটো ইণ্টাৰভিউ টিপছৰ ছেকশ্যন আছে এইটোলৈ যাম। আজি আমি কথা পাতিম ৱৰ্ক এক্সপিৰিয়েঞ্চৰ বিষয়ে। আপোনাক ইণ্টাৰভিউৱাৰে ৱৰ্ক এক্সপিৰিয়েঞ্চৰ বিষয়ে সুধিব পাৰে যে আপোনাৰ কিবা ৱৰ্ক এক্সপিৰিয়েঞ্চ আছে নেকি, আপুনি কিবা কাম কৰি আছে নেকি। যদি আপুনি কিবা কামত কৰ্মৰত হৈ আছে তেতিয়াহ'লে সেই কামৰ বিষয়ে আপোনাক নিশ্চয়কৈ সুধিব। তো সেইটো আপোনালোকে ধুনীয়াকৈ ক'ব লাগিব। হয়তো কিছুমানে প্ৰাইভেটত কিবা জব কৰি আছে, আদাৰৱাইজ কিছুমানে হয়তো গভৰ্ণমেণ্ট জবো কৰি থাকিব পাৰে। ফৰ এক্সাম্পল যোৱা বছৰ ADREত পাছ কৰা কেণ্ডিডেটেও এই বছৰে ADRE দি আছে, তেওঁলোকে 3rd গ্ৰেডৰ কাৰণে দি আছে। কোনোবাই যদি 4th গ্ৰেডত আছে তো বা কোনোবাই যদি এটা বিশেষ গ্ৰেড পেৰ জবত পাইছে তো তেওঁ আৰু তেওঁৰ গ্ৰেড পেটো বেটাৰ কৰাৰ কাৰণে আকৌ এবাৰ পৰীক্ষা দি আছে। গতিকে তেওঁলোকক সেইবিলাক প্ৰশ্ন সুধিব যে ৱৰ্ক এক্সপিৰিয়েঞ্চ কি। গভৰ্ণমেণ্ট ছেক্টৰত থাকিলে সেইটোৰ বিষয়ে সুধিব আৰু যদি প্ৰাইভেট ছেক্টৰতো আপোনালোকে বিভিন্ন কোম্পানীত কাম কৰি আছে তেওঁলোকে সেই কোম্পানীটোৰ বিষয়ে বা আপোনাৰ কামৰ প্ৰকাৰ ধৰণ কি সেইটোৰ বিষয়ে সুধিব পাৰে। আমি এটা এক্সাম্পল ল'ব পাৰোঁ, যদি কোনোবা আছে মেডিচিন ৰিপ্ৰেজেণ্টেটিভ হিচাপে কাম কৰি আছে তো মেডিচিন ৰিপ্ৰেজেণ্টেটিভ হিচাপে যদি কাম কৰি থকা কেণ্ডিডেটজন যায় তেওঁক সুধিব, তেওঁৰ কোম্পানীটোৰ বিষয়ে সুধিব পাৰে, তেওঁ কেনেকৈ কাম কৰে, তেওঁ ডক্টৰৰ লগত কেনেকৈ ভিজিট কৰে, এইবিলাকৰ ওপৰত তেওঁলোকে সুধিব। এইটো সোধাৰ কাৰণ এইটোৱে যে আপুনি যোনটো কাম কৰি আছে তাত আপুনি কিমান মন লগাই কাম কৰে আৰু সেইটোৰ বিষয়ে আপোনাৰ জ্ঞান কিমান, নলেজ কিমান, সেইটো তেওঁলোকে চেক কৰে যে এজন মানুহে যেতিয়া এটা নিৰ্দিষ্ট ফিল্ডত কাম কৰে সেই ফিল্ডত নলেজ থকাটো তেওঁলোকে বিচাৰে।
সেইকাৰণে তেওঁলোকে এইটো সোধে। আৰু এটা কথা মোৰ এইখিনিতে মনত পৰি গ'ল, এইটো মোৰ পাৰ্চনেল এক্সপিৰিয়েঞ্চৰ পৰা মই কৈ আছোঁ। মই যেতিয়া মানে APSCত ইণ্টাৰভিউ দিছিলোঁ, তেতিয়া মোক মানে ইয়াৰ আগত মই ৰেলৱেত ষ্টেচন মাষ্টাৰ হিচাপে কৰ্মৰত হৈ আছিলোঁ। গতিকে মই যোনটো বৰ্তমান পষ্টত আছোঁ, সেইটোৰ কাৰণে যেতিয়া মই ইণ্টাৰভিউ দিছিলোঁ APSCত, তেতিয়া APSCৰ যোনটো পেনেল আছিলে, তেওঁলোকে মোক বহুতবাৰ ইনচিষ্ট কৰিলে যে আপুনি এটা চেণ্ট্ৰেল জব এৰি পেলাই আকৌ ষ্টেট গভৰ্ণমেণ্টৰ জবত আহিব নালাগে। এইটো আপুনি যদি কৰে আপোনাৰ কাৰণে বেয়া হ'ব। তো তেওঁলোকে মোক সেইটো চেষ্টা কৰি দেখিছিলে যে মই যোনটো ডিচিশ্যন মই লৈছোঁ, যে মই চেণ্ট্ৰেল গভৰ্ণমেণ্ট এৰি পেলাই আকৌ ষ্টেট গভৰ্ণমেণ্টত আহিব বিচাৰিছোঁ, সেইটো সিদ্ধান্তত মই মানে বলবৎ থাকিব পাৰোঁ নে নাই, আৰু সেইটো সিদ্ধান্তত মই দৃঢ় হওঁ নে নহয়, মানে মোৰ এটা ডিচিশ্যন মেকিং কেপাচিটি আছে নে নাই, মই বেলেগৰ কথাত আকৌ মোৰ ডিচিশ্যনক আকৌ মই ডাউট কৰোঁ নে নকৰোঁ, সেইটো তেওঁলোকে চেক কৰিব বিচাৰিছিলে। গতিকে তেওঁলোকে এইটোৰ মোটামুটি 5 মিনিটৰ ওপৰত তেওঁলোকে মোক ইনচিষ্ট কৰিছিলে যে নাই, আপুনি আহিব নালাগে ষ্টেট গভৰ্ণমেণ্টত, আপুনি কিয় আহি আছে, আপোনাৰ লছ হ'ব, এইবিলাক কথা আৰু। তো তেওঁলোকে যেনেকৈ কৈছে, মই তেওঁলোকক সন্মান সহকাৰে সেই কথাটোৰ উত্তৰ মই দিছিলোঁ যে নহয়, মই চিন্তা কৰি আহি আছোঁ, আৰু মই মানে কেইটামান ভেলিড ৰিজন মই দেখাইছিলোঁ যে মই এইবিলাক কাৰণত ষ্টেট গভৰ্ণমেণ্টত আহিব বিচাৰিছোঁ। তো সেইখিনি মই ভাবোঁ ভালেই হ'ল, যিহেতু মই চিলেকশ্যন পালোঁ ফাইনেলি APSCত। তো গতিকে মই ভাবোঁ যে মোৰ ইণ্টাৰভিউ ভালেই হৈছে, ইণ্টাৰভিউ পাছ কৰি মই চিলেকশ্যন পাইছোঁ। গতিকে তেনেকৈ আপোনালোককো সুধিব পাৰে, আৰু তেওঁলোকে ট্ৰিক কৰে। ইণ্টাৰভিউৱাৰৰ বহুত ট্ৰিক থাকে যে আপোনাৰ ব্যক্তিত্বটো তেওঁলোকে চালি জাৰি চাব বিচাৰে। ইণ্টাৰভিউত এনেকুৱা নহয় যে আপোনাৰ খালি নলেজ টেষ্ট হ'ব, নলেজটোতো অলৰেডি আপুনি ৰিটেন এক্সামত নলেজ আপোনাৰ আছে কাৰণে আপুনি ৰিটেনটো পাছ কৰি গৈছে, সেইটো সকলোৱে জানে। গতিকে ইণ্টাৰভিউৱাৰসকলে আপোনাৰ ব্যক্তিত্বটোহে চায়, আপোনাৰ পাৰ্চনেলিটি টেষ্টটোহে তেওঁলোকে কৰে। গতিকে আপোনালোকে সেই বস্তুটো চাব, আৰু ৱৰ্ক এক্সপিৰিয়েঞ্চৰ ওপৰত অলপ ধ্যান দিব যদি কোনোবাই কৰ্মৰত হৈ আছে। আৰু যদি কৰ্মৰত হৈ থাকে নাই, তেতিয়াহ'লে আপোনালোকে ৱৰ্ক এক্সপিৰিয়েঞ্চ লৈ পেলাই বেছি চিন্তা কৰিব নালাগে, সেইটোৰ ওপৰত আপোনালোকৰ প্ৰশ্ন এনেও নাহে। তো আজিৰ কাৰণে এইখিনি থাকিল, আৰু আপোনালোকে ভিডিঅ'বিলাক চাই আছে, কমেণ্টবোৰ মই পাই থাকোঁ, কমেণ্টবোৰত যিমান পাৰোঁ ৰিপ্লাই কৰিব মই চেষ্টা কৰোঁ। কিছুমান কমেণ্ট হয়তো থাকি যাব পাৰে, মোৰ কৰ্মব্যস্ততাৰ কাৰণে কিছুমান হয়তো মই ৰিপ্লাই কৰিব নোৱাৰিবও পাৰোঁ। মই যিমান পাৰোঁ মই চেষ্টা কৰোঁ, যদি তেনেকুৱা থাকি যায় আপোনালোকে বেয়া নাপাব। আৰু মই এইখিনিতে এটা কথা ক'ব বিচাৰোঁ, কিছুমান প্ৰশ্ন এনেকৈ দিয়া হৈছে যদিও ইণ্টাৰভিউৰ কাৰণে, মই ইণ্টাৰভিউৰ কাৰণে আকৌ সুকীয়া ভিডিঅ'ও আনিম। তাত মানে খুব ধুনীয়াকৈ কেনেকৈ আমি ডিল কৰিব লাগে, ইয়াততো খালি প্ৰশ্ন উত্তৰৰ কথা কৈ আছোঁ, কেনেকৈ আমি আমাৰ প্ৰেজেণ্টেশ্যনটো কেনেকুৱা হ'ব লাগে, চব গোটেইখিনি মানে সামৰি ভিডিঅ' বনাম। তো সেইখিনিও আপোনালোকে চাব। মোৰ কাট অফৰ আৰু 1 বা 2টা ভিডিঅ'ই আহিব। তো সেইখিনি মই শেষ কৰাৰ পিছত ইণ্টাৰভিউৰ কাৰণে মই বিশেষভাৱে ছিৰিজ এটা আনিম। আশা কৰোঁ আপোনালোকে চাব, আৰু মোৰ ভিডিঅ'টো যদি আপোনালোকৰ ভাল লাগে তেন্তে সঁহাৰি জনাব বুলি আশা কৰোঁ। ধন্যবাদ, শুভৰাত্ৰি।